ভিউয়ার্স ওয়েলকাম ব্যাক টু আওয়ার চ্যানেল। তো আজি আমি আৰু এটা নতুন এখন মুভি যোনখন ট্ৰেন্ডিঙত আছে তাৰে বিষয়ে কথা পাতিম। এনেকুৱা ধৰণৰ মুভিৰ বিষয়ে যদি আপোনালোকৰ জানিব ইচ্ছা থাকে আপডেট আৰু যিকোনো ধৰণৰ ৰিভিউ তেনেহ'লে এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰক আৰু যোনটো বেল আছে এইটো বেলটো বজাই দিয়ক। এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো। আজি আমি কথা পাতিম কি মহাভাৰতৰ নৰসিংহা। কাৰেক্ট। তো এই মুভিখনৰ ফাৰ্ষ্ট ইমপ্ৰেশ্যন বৰ্তমান হলত লাগি আছে। তো কেনেকুৱা তহঁতে মানে কি ভাব? মুভিখন চালোঁ, ভাল লাগিল। আৰু স্পেচিয়েলি কওঁ হোমাবেল ফিল্মছৰ মানে বা ষ্টুডিঅ'জৰ মই পাৰ্চনেলি এটা বিৰাট ডাঙৰ ফেন হৈ গ'লোঁ। ফেন কিয় হ'লোঁ আৰু এইটো কথা মই ষ্টাৰ্টিঙতে চবকে কওঁ যে পেৰেণ্টছবিলাকে গাৰ্জেনবিলাকে নিজৰ ল'ৰা ছোৱালীক এইখন দেখাব নিয়াটো একদমেই মেণ্ডেটৰী হয়। যদিহে নিজৰ কালচাৰৰ লগত ষ্টিক হৈ থাকিব খুজিছে, নিজৰ ৰুটছৰ লগত বহুত বস্তু শিকিব পাব, বহুত বস্তু জানিব পাব তেখেতৰ ল'ৰা ছোৱালীয়ে, মানে চকু দি বহুতখিনি বস্তু শিকিব পাৰিব। তো মানে ফাৰ্ষ্ট অফ অল এনিমেশ্যনৰ দুনিয়াত মানে এখন বেলেগ ধৰণৰ মুভি এখন আহিছে। এটা ক্লিপ বৰকে ভাইৰেল হৈ আছে, মই দেখিছোঁ ছ'চিয়েল মিডিয়াত। এই যে লায়নটো যোনটো ৰ'ৰ কৰে সেই ক্লিপটো মানে ভাইৰেল হৈ আছে। এইটো লায়ন মানে আমাৰ নৰসিংহা, আমাৰ বিষ্ণুৰ নৰসিংহা অৱতাৰ। মানে কি হয় মুভিখন এনিমেশ্যনটো মানে এতিয়া আমি চবেই চাওঁ এনিমেশ্যন মুভি, এনিমেশ্যনটো বৰ এটা স্মুথ নহয়। কিছুমান জেগাত গম পায় মানুহে যেতিয়া ধৰ কিবা কথা কয় তেতিয়া গম পায় যে স্মুথ নহয় কথাখিনি, কিন্তু প্ৰেজেণ্টেশ্যন ইমান ধুনীয়া মুভিখনৰ আমি চব বস্তু পাহৰি যাওঁ মানে। আৰু লাষ্টৰ যোনটো ক্লাইমেক্স হয় আমি অলৰেডি জানো হোমাবেল ফিল্মছে কান্তাৰৰ এণ্ডিং কেনেকুৱা দিছিল। ইয়াতে মানে গুজবাম্পছ মানে এনেকুৱা লাগিব যেন মানে বিষ্ণুৰ অৱতাৰ ইয়াতকে আগত কোনো ইমান পাৰফেক্টলি দেখুৱাই নাই। ইয়াতে মানে ষ্টুডিঅ'জ মানে আচৰিত। আৰু আমাৰ সেই যোনজন ডাইৰেক্টৰ আছে তেওঁকো আমি ভালেখিনি এপ্ৰিচিয়েট কৰা উচিত। মানে এইটো এটা বহুত ইউনিক থিম হয়। আজিকালি দুনিয়াত চবেই ইউনিভাৰ্চ বনাই আছে, এইটো এটা চিন্তা কৰা বহুত ডাঙৰ কথা যে মানে বিষ্ণুৰ ইমান ৰূপ আছে, এই গোটেইকেইটা ৰূপত এটা ইউনিভাৰ্চ বনোৱাটো বহুত ডাঙৰ কথা। মানুহৰ আস্থাও জড়িত হৈ থাকে আছে ইয়াতে অলপমান যদি ভুল হৈ যায় মানুহে লগালগ ধৰি দিব। এই টপিক বিলাকৰ আমাৰ ইণ্ডিয়াৰ মানুহে অলপ এইবিলাক হিষ্ট্ৰীৰ বিষয়ে আমাৰ এনেকুৱা মানে মুভি যে বনাইছে এনিমেটেড সেইটোৱে ডাঙৰ কথা। আগতে আমি যিবিলাক দেখিছিলোঁ যোনটো এনিমেশ্যনৰ লেভেল সেইটো এটা ঠিক লগা নাই। এতিয়ালৈ যিবিলাক মুভি ওলাইছে হনুমান বুলি এখন চিৰিজো ওলাইছে, গতিকে মানে ইণ্ডিয়াৰ মানুহে এপ্ৰিচিয়েট কৰেই ওলালে। একচুৱেলি মানে এনেকুৱা আমাৰ ইণ্ডিয়ান মিথলজিৰ ওপৰত এনেকুৱা চিনেমা আগে পিছে মানে ইমান বহুত ধুনীয়াকৈ এক্সিকিউশ্যন কৰি কিনে অহা নাই কেতিয়াও। আমি অলৰেডি দেখিছোঁ বাকীবিলাক ৱেষ্টাৰ্ণ মুভিবিলাকৰ অলৰেডি তেওঁলোকে ভাল ভাল মিথলজিবিলাক লৈ কিনে এনিমেটেড মুভি বহুত ভাল ভাল বনাইছে, কিন্তু আমাৰ ফালৰ পৰা এইখন এটা বহুত বেছি ইম্পেক্ট থকা মুভি হ'ব বুলি আমি আশা কৰিছোঁ। অলৰেডি বহুত ভাল ৰেকৰ্ড কৰিছে মুভিখনে। প্লাছ আমাৰ যোনটো আস্থাৰ লগত জড়িত কৰি কিনে যেনেকৈ মুভিখন আমাক গোটেই জনতাৰ কাৰণে আগবঢ়াই দিয়া হৈছে, এই বস্তুটোও আমাৰ আহিবলগীয়া জেনেৰেশ্যনটোকো ভালেখিনি শিক্ষা দিব যদি তেওঁলোকে গৈ কিনে হলত এই চিনেমাখন উপভোগ কৰে। আৰু এই চিনেমাখনৰ পৰা আমাৰ সৰু জেনেৰেশ্যনবিলাকে যোনে আমাৰ বিষ্ণুৰ অৱতাৰবিলাকৰ বিষয়ে ইমান এটা নাজানে তেওঁলোকেও ভালদৰে গম পাব। যদি চিনেমাটিক ইউনিভাৰ্ছখন ৰাডাৰ দেন মাৰ্ভেল বা ডিচিৰ ইউনিভাৰ্ছখন থৰলি যোৱাতকৈ কমিক পঢ়াতকৈ এইখন যদি হলত যেতিয়া ৰিলিজ হয় চাই থৰলি গোটেইখিনি গম পাব। আৰু ইয়াৰ মাজত আৰু এটা কথা এড কৰোঁ, যদি চাইয়াৰা ভাইৰাছ হয় এইখন মুভি এণ্টি ভাইৰাছ হয়। একজেক্টলি কিয় কৈছোঁ, কাৰণ এইখন মুভি যেতিয়া ৰিলিজ হৈছিল একো হাইপে নাছিল মানুহৰ। মই ট্ৰেইলাৰ চাইছিলোঁ, ট্ৰেইলাৰ ভাল লাগিছিল, কিন্তু এইখন ফিল্মে স্ক্ৰীণে বনিছিল। ইণ্টাৰেষ্টিং কথা দেই, স্ক্ৰীণ পোৱা নাছিল, বহুত কম পাইছিল। এতিয়া এইখন মুভিয়ে স্ক্ৰীণ বহুত পাইছে, এতিয়া ডমিনেট কৰি আহিছে বৰ্তমান। তো মানুহে বহুত ভাল পাইছে। এই মুভিখনৰ বিষয়ে মই আৰু এটা কথা ক'ব বিচাৰোঁ, মানে যোনবিলাক মানুহে খুব বিশ্বাস কৰে, বিলিভ কৰে ভগৱানৰ ওপৰত, গডৰ ওপৰত, কিবা এটা মিৰাকলৰ ওপৰত, সেই মানুহখিনিয়ে এই মুভিখন যেতিয়া হলত চাব, মই এইটো বস্তু গেৰাণ্টি দি ক'ব পাৰোঁ তেওঁলোকৰ চকুৰ পানী নৰখে। লাষ্টৰ চিনটোত অভিয়াছলি চকুৰ পানী নৰখে, কাৰণ মানে এনেকুৱা ধুনীয়া ৰূপত দেখাইছে, মানে গুজবাম্পছ আৰু মানে এইখিনি টাইমত মানে আপুনি
মানে চাইছে আৰু এইখিনি লাষ্টৰ 15-20 মিনিট ক্লাইমেক্সটো আপুনি ফিলে নকৰিব কেতিয়া মুভি এখন আৰু এই মুভিখন স্পেচিয়েলি আমাৰ যোনটো কেৰেক্টাৰ আছিল প্ৰহ্লাদ ভগৱান তেওঁৰ ওপৰত কমপ্লিটলি ডেডিকেটেড হয় আৰু তেওঁৰ যোনটো কেৰেক্টাৰটো দেখুওৱা হৈছে মুভিখনত সেইটো খুব ধুনীয়াকৈ প্ৰতিফলিত হৈছে তেওঁৰ চিম্পল ৰাখিছে কিন্তু এটা কথা ক'ব লাগিব মুভিখনত যোনটো হিৰণ্য কশ্যপৰ যোনটো মানে কেচেল দেখা বা কেচেল নহয় চাৰি মই ভুল হ'ম মেনচন যোনটো দেখায় ৰজা গৃহ যোনটো দেখায় মানে এইটো আল্টিমেট লেভেলত দেখাইছে মানে এনেকুৱা মানে মাত্ৰ 4 কোটি টকা বাজেটত এখন মুভি বনাইছে য'ত নেকি এটা চিনেমা এখনৰ হিৰো এটাৰো ইমান ফিজ ইয়াতকে ডাবল হয় 4 কোটি মানে বনাইছে এনিমেশ্যনত আৰু এইখন মোৰ হিচাপত ইণ্ডিয়ান এনিমেশ্যনক এটা বেলেগ লেভেলত লৈ যাব মানুহে এটা বস্তু মানুহে কি ভাবে জানো এইটো এটা মিথ মানুহে ভাবে যে ৰিয়েল একশ্যনৰ মুভিবিলাকতহে বাজেট বেছি এনিমেশ্যন মুভিজৰ বাজেট নাই কিন্তু এনিমেশ্যন মুভিজতো বহুত বাজেট আৰু আৰ্নিঙো সেনেকৈ কৰে ৰিয়েল ফিল্মতকৈও কেতিয়াবা দেখা পাওঁ বেছি আৰ্নিং কৰে আৰু মানুহে এইটো বস্তু স্পেচিয়েলি আমাৰ কাৰণে এইটো মিথলজি নহয় আমাৰ কাৰণে হিষ্ট্ৰী হয় আমাৰ এইবোৰ বস্তু নেক্সট জেনেৰেশ্যনে জানিব লাগে এনেকৈ পাচন কৰিব লাগিব আমি এনেকৈ কাৰণ আমি এটা কথা কওঁ ইয়াৰ মাজত আৰু এটা কথা কওঁ আমি যেতিয়া সৰু আছিলোঁ মোৰ এতিয়াও মনত আছে যেতিয়া মই সৰু আছিলোঁ জাপানিজ মাংগা ৰাইটাৰ এজনে আমাৰ ৰামায়ণখন বনাইছিল ৰামায়ণখন কেনেকুৱা কাল ক্লাছিক হয় এতিয়াও কোনো দেখাতো বিট কৰিব নাই সেইখন যোনখন ৰামায়ণ বনাইছে আমাৰ এতিয়াও ভাল লাগে এইখন চাই ভিলেনৰ মাত দিছিল আমাৰ লিজেণ্ডাৰী অমৰেশ পুৰী আৰু ইংলিছত দিছিল আমাৰ ব্ৰায়ান ক্ৰানষ্টন ভিলেন মানে আমাৰ যোনজন ব্ৰেকিং বেডৰ যোনে চিনি নাপায় ব্ৰেকিং বেডৰ ৱাল্টাৰ হোৱাইট হাইজেনবাৰ্গ দিছিল তো মানে এটা বহুতে ডাঙৰ মানে ৰামায়ণৰ পিছত এখন মানে ভাল লেভেলৰ যদি আপুনি চাব খোজে আপোনাৰ ল'ৰা ছোৱালীক দেখাব খোজে মহাৱতাৰ নৰসিংহা বহুত ধুনীয়া আৰু মইতো ৰখি আছোঁ মহাৱতাৰ কালকি পাৰ্ট 1 পাৰ্ট 2 কাৰণে কেনেকুৱা হৈ দেখাব কি হিচাপত দেখাব কালকিটো তো সেইখিনিয়ে আছিল আৰু এটা কথা কওঁ আমাৰ ইণ্ডিয়ান মুভি ইণ্ডাষ্ট্ৰীয়ে বহুত ট্ৰাই কৰিছে ৰিচেণ্টলি মানে আমি দেখিছোঁ লাষ্ট 2-1 বছৰৰ পৰা ভালেখিনি ট্ৰাই কৰিছে মানে নিজৰ ট্ৰেডিশ্যনটো ফলো মানে আগবঢ়াই দিব কাৰণে বহুতখিনি ট্ৰাই কৰিছে কিন্তু ইয়াৰ মাজত আৰু এটা কথা আমি বহুত দেৰি কৰি দিলোঁ তাৰ আগত আমাৰ কিবাকিবি ওলাইছিল যোনবিলাক মানুহে ইমান এটা ভাল নাপালে কিন্তু আমি আদিপুৰুষ নাম ল'ব পাৰোঁ আৰু বহুত তেনেকুৱা আছে ইমান ডিটেইলত আমি নাযাওঁ কিন্তু তাৰ আগতে অলৰেডি বাহিৰৰ মুভি ইণ্ডাষ্ট্ৰীয়ে এইবিলাকত ইনভেষ্ট কৰি থৈ দিছে ইনভেষ্ট কৰি কিনে সিহঁতে মানে ৰেকৰ্ড ব্ৰেকিং মানে কালেকশ্যন কৰিছে আপোনালোকে বিশ্বাস নকৰিব এনেকুৱা আমাৰ ইণ্ডিয়াত মাৰ্ভেলৰ কথা ক'লো মানুহে অডিনক চিনি পায় থৰক চিনি পায় কিন্তু আমাৰ ইণ্ডিয়াৰ মাইথলজিৰ বিষয়ে কোনো এটা কেৰেক্টাৰক চিনি নাপায় এতিয়া চিনি পাব মানুহ ইউজ টু হৈ গৈছে এইবিলাক চাই সেইকাৰণে আমি মানে সকলোকে অনুগ্ৰহ কৰিছোঁ সকলে যাওক হলত গৈ কিনে চিনেমা ইখন মুভি চাওক আপোনালোকৰ ল'ৰা ছোৱালীক লৈ যাওক যাতে তেওঁলোকে আমাৰ গোটেই আমাৰ গডবিলাকৰ বিষয়ে আমাৰ ভগৱানবিলাকৰ বিষয়ে জানিব পাৰে আমাৰ ৰুটছৰ কথা যাতে গম পায় আমাৰ হিষ্ট্ৰীৰ কথা গম পায় অকল মিথলজি বুলিয়ে যাতে ভাবি কিনে থৈ নিদিয়ে এইবিলাক আমাৰ হিষ্ট্ৰী হয় আমি আৰু এবাৰ ৰিপিট কৰিছোঁ আমাক আগতে কৈ থৈ দিছিল যে এইবিলাক আমাৰ মিথ এটা সেয়া হয় মিথলজি হয় কিন্তু আচলতে সেইটো নহয় এইবিলাক আমাৰ হিষ্ট্ৰী হয় আমি জানাটো উচিত তো সেইখিনিয়ে কথা আছিল আৰু বাকী যোনবিলাকে চাইটো গমেই পায় বাহিৰৰ কিমান কি আমাৰ ইণ্ডিয়ান নলেজৰ পৰা লৈ কিনে বনাইছে ইভেন জেমছ কেমেৰন যোনে এভাটাৰ বনাইছে তেখেতে নিজে কয় যে তেখেতে বহুত ডাঙৰ এটা বিশ্বাসী হয় হিন্দু ধৰ্মৰ তেখেতে আৱতাৰখনো নামটোও সেইটো হিচাপতে দিছিল যেতিয়া ওলাইছিল তো তেনেকুৱা বহুতখিনি কথা আছে ৰিচেণ্টলি জেক স্নাইডাৰে এটা কথা কৈছে জেক স্নাইডাৰে কৈছে যে যদি মহাভাৰতৰ ওপৰত বনোৱা যায় মানে চবতকৈ ডিফিকাল্ট কোনটো প্ৰজেক্ট হ'ব ইভেন মানে কমপ্লেক্স গেম অফ থ্ৰ'নছতকৈও কমপ্লেক্স যিকোনো ইউনিভাৰ্চতকৈ কমপ্লেক্স তেওঁ কৈছে যে মহাভাৰতৰ ওপৰত যদি বা মুভি বা চিৰিজ বনায় মানে বহুত টান হ'ব ইমান মানে সেই এইখন এটা টোটেলি এখন চিৰিজ বনাব লাগিব বা আমি মুভি চিৰিজ বনাব লাগিব এটা ইউনিভাৰ্চৰ জৰিয়তে তেনেকৈ হ'ব এখন তুমি কেতিয়াও মহাভাৰত জাষ্টিফাই কৰিব নোৱাৰে কাৰণ আমাৰ মহাভাৰতত যোনখিনি কেৰেক্টাৰ্ছ আছে
সেই প্ৰতিটো কেৰেক্টাৰৰ এটা বেকগ্ৰাউণ্ড ষ্টৰি আছে সেই গোটেইবোৰ যদি এখন মুভিত ভালদৰে দেখাব লগা হয় তেনেহ'লে অবভিয়াছলি এখন মুভিয়ে জাষ্টিফাই কৰিব নোৱাৰিব সেই গোটেইখিনি সেইটোত এটা চিৰিজ বনাব লাগিব আৰু প্ৰতিটো কেৰেক্টাৰৰে নিজা নিজা সুকীয়া এটা এতিয়া চাইনাৰ ৰিচেণ্টলি নিঞ্জা 2 মুভিখন জানুৱাৰীত ওলাইছিল কেনেকুৱা ব্লকবাষ্টাৰ সেইখনতো চাইনাত অকলে ছিংগল মাৰ্কেট 2 বিলিয়ন টকা কামাইছে বাকী ৱৰ্ল্ডৰ ডিপেণ্ড কৰাই নাই অকলে 2 বিলিয়ন আমি পাৰ্ট 1 খন যোনে চাইছে গম পাব কেনেকুৱা মিথলজিকেল বস্তু ইণ্ডিয়াত তাৰে ৰাইটছ লৈছে আমাৰ সোনি লৈছে পাৰ্ট 1 খন নিঞ্জা পাৰ্ট 1 খন ইউটিউবত অলৰেডি আছে ফ্ৰী আছে সকলোৱে চাওক এইখন মুভিও চাব লগা বহুত ধুনীয়া মুভি লাইফ লেসন লাৰ্নিং হয় প্লাছ আমি আৰু বাকী এনিমে যোনবিলাক আছে সেইটো গমেই পায় তাতে কিমান কি আমাৰ ইণ্ডিয়ান বস্তু ইউজ কৰিছে যেনেকৈ নাৰুতোত ইউজ কৰিছে কিন্তু দেখা পাইছে নাৰুতোখন যোনে চাইছে তেওঁলোকে জানে ইন্দ্ৰাসুৰৰ নাম ক'লে গম পাব কি হয় আমাৰ ইণ্ডিয়ান বস্তু এটা লৈ কিনে তেওঁলোকে সেইখন কাৰ্টুন এনিমে বহুত ইন্টাৰেষ্টিং হয় মানে আমাৰ যে আমাৰ নলেজটোৰ প্ৰতি তেখেতে ইমান যে সোমাইছে এইটো বস্তু আমাৰ কাৰণে বহুত ডাঙৰ কথা নহয় ইভেন মই আৰু এটা কথা কওঁ বেছি লম্বা নকৰোঁ মই ওৱান পিছত যোনটো লুফি কেৰেক্টাৰটো হয় সেইটো আমাৰ হনুমানৰ পৰা ইনস্পায়াৰ্ড হয় এটা ফাইট কৰি এটা চিন এটা আছে গম গম ন সি বজৰং গান বুলি কয় তো তাতে আমি গম পাওঁ যে মানে কিমান আমাৰ ইয়াৰ পৰা ইনস্পায়াৰ্ড হৈ কিনে বস্তুখিনি কৰিছে তো সেইটোৱে বস্তু আমাৰ মানুহখিনি ৰিকগনাইজ কৰাটো বেছি ভাল কম্বাইন ষ্টুডিঅ'ছে কৰিছে বহুত ভাল লাগিছে বস্তুখিনি তো বেষ্ট অফ লাক থাকিল গোটেই টিমটোৰ কাৰণে আৰু আমি ডাইৰেক্টৰজনকো মানে বোল্ড ষ্টেপ এটা লোৱাৰ কাৰণে বহুত ধন্যবাদ দিব বিচাৰোঁ তেওঁ ইমান ধুনীয়া এটা ষ্টৰি এটা লৈ কিনে ইমান ধুনীয়া মুভি এখন এনিমেশ্যনত বনাইছে এইটো এটা বহুত ডাঙৰ মানে চেলেঞ্জ হয় গতিকে আমি বিচাৰোঁ তেওঁ আগলৈকেও বনাই যাওক মোৰ পাৱাৰটো তো আপকামিং ডেজত যাতে আমি এনেকুৱা ধৰণৰ আৰু মুভিজ পাওঁ আমাৰ ইণ্ডাষ্ট্ৰীৰ পৰা এইটোৱে আশা থাকিল এতিয়া বুষ্ট কৰিব ইয়াৰ পিছত আকৌ চাগে মোৰ এনেকুৱা লাগিছে আৰু এনেকুৱা ওলাব বিকজ এতিয়া মানুহৰ পৰা যোনটো ৰেকগনিশ্যন পাইছে তাৰপিছত মই জানো আমাৰ মানে বিশ্বাস যে তেওঁ এই বস্তুটো আগুৱাই নিব এই প্ৰজেক্টটো ইয়াতে বন্ধ হৈ নাযায় কাৰণ আজিকালি আমাৰ বলিউডে এক্সপেৰিমেণ্ট কৰা বন্ধ কৰি দিছে অকল যিকেইটা টপিক আছে সেইকেইটাৰ ওপৰতে ফিল্ম বনায় এতিয়া আজিকালি বলিউডে আগতে আমি যেতিয়া সৰু আছিলোঁ আমাৰ সৰু কালৰ কাৰণে মুভি বনাইছিল বহুত আছিল যেনেকৈ চেন কুলি কি মেন কুলি উড আংকল বহুত আছিল আজিকালি এক্সপেৰিমেণ্ট কৰা টোটেলি বন্ধ কৰি দিছে খালি এইখন বহুত ভাল এটা কাম কৰিছে কি সৰু ল'ৰা ছোৱালীৰ কাৰণে টাৰ্গেট কৰি কিনে বনাইছে কেৱল আমি এটা বলিউডক এইটো বস্তুৱে ৰিকুৱেষ্ট কৰিব বিচাৰোঁ মানে একচুৱেলি গোটেইবিলাক ডিৰেক্টৰ্ছ এণ্ড প্ৰডিউচাৰ যোনে এই বিষয়টোত চিনেমা বনাই আছে বা বনাব খুজি আছে প্ৰব্লেমটো হৈছে আমাৰ এই হিষ্ট্ৰীখিনি আমাৰ গড কেইজনক আমাৰ ভগৱান কেইজনক যাতে কমাৰ্চিয়েলাইজ কৰিবৰ কাৰণে চেষ্টা নকৰে পইচাৰ ওপৰত গুৰুত্ব দি কিনে যাতে প্ৰজেক্ট এটা নবনায় যে এইখন মোৰ পইচা কামাই কৰি কিনে মোক ইখনে দিব আস্থাটো চবতকৈ বেছি ইম্পৰ্টেণ্ট মোৰ হিচাপত য়েছ আৰু এটা কথা কওঁ লাষ্টত আমি যিহেতু অসমীয়া হয় আমি আমাৰ কথাটো ভাবিব লাগিব তো আমাৰ অসমতো চাগে বহুতখিনি এনিমেশ্যন আৰ্টিষ্ট এতিয়া বৰ্তমান আছে আৰু মোৰ হিচাপত বহুত টেলেণ্টেড আছে তো মই এটা ৰিকুৱেষ্ট থাকিল যোনে চাই আছে যদি কমফৰ্টেবল হ'ব যদি এখন বনাব পাৰে ভাল লাগিব কাৰণ আমিও জানো চবেই জানে কিন্তু ইমান ডিপলি নাজানে যদি এনেকৈ যদি এটা বনায় ভাল লাগিব চাই কিনে লাইভ একশ্যন বনোৱাটো মানে কঠিন হয় বিকজ বাজেটৰো কথা আহে কাৰণ শংকৰদেৱ এটা ব্ৰড কেৰেক্টাৰ বহুত ডাঙৰ হয় তেখেত আমাৰ কাৰণে প্ৰভু হয় গতিকে যদি পাৰে এনিমেশ্যন এনেকুৱা 3D এনিমেট কৰি কিনে হওক এটা যদি এখন মুভি বনায় মোৰ হিচাপত সেই মুভিখনে বহুত ছাকচেছফুল হ'ব পাৰে হ'ব কাৰণ আমি লাইভ একশ্যন বহুতখিনি পাম বহুত পাম কেনেকৈ গোটেইখিনি মেইন কথা যদি ষ্টৰিটো ধৰি ৰাখিব পাৰে ৰিচাৰ্চ কৰে ৱেল ৰিচাৰ্চ ভিএফএক্স মানুহে কি বিচাৰে যদি ষ্টৰিত একো ধৰণৰ ভুল নাথাকে ষ্টৰি ভুল হ'লেহে মানুহে ক্ৰিটিচাইজ কৰে এতিয়া নাৰচিমাৰ এনিমেশ্যনটো ইমানো ভাল নহয় ৱৰ্ল্ডৰ লগত টক্কৰ দিব পৰা এনিমেশ্যন নহয় ষ্টিল ইমান ভাল হৈছে কাৰণ কিয় প্ৰেজেণ্টেশ্যন ধুনীয়া ষ্টৰিত মানুহে বেয়া পোৱা নাই তো এইখিনিয়ে কথা ষ্টৰি ভাল এক্সিকিউশ্যন ভাল এইটোৱে আছিল আমাৰ নাৰচিমা এই চিনেমাখনৰ এইটো আছিল আমাৰ ৰিভিউ ফাৰ্ষ্ট ইম্প্ৰেশ্যন কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্ট কৰি লাইক পালে লাইক কৰিব ভিডিঅ'টো আৰু যদি মানে ফাৰ্ষ্ট টাইম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত ভিডিঅ'টো আমি এনেকুৱা ভিডিঅ' পিছলৈ আনিবৰ কাৰণে চেষ্টা কৰি যাম অ'কে বাই বাই
আছে আৰু Audio Jungle.